আজি মই আহিলোঁ মাকৈ ঘাঁহত পানী দিবাক লাগি। তাৰমানে আমাৰ 1 বিঘামান মাটি মাকৈ ৰোৱা গৈছিল আৰু সেই মাকৈটো একচুৱেলি গৰুৰ কাৰণে ৰোৱা গৈছিল। তাৰমানে 3টামান গৰু আছে আৰু সেই গৰুকেইটাক খোৱাৰ কাৰণে মাকৈ ঘাঁহ ৰোৱা গৈছিল আৰু তাতে পানী দিব লগা হৈছে। বহুত খৰ দি আছে না এইকেইদিন, সেইকাৰণে পানী দিয়াৰ কাৰণে আহিছোঁ। আৰু মোৰ লগত আহিছে এইটো মোৰ আখিল বেটা আৰু সিফালে আছে আমাৰ আখিলৰ আইতাক মোৰ বাবা। এই পানী দি আছে, মানে কোদালেদি বান্ধি দি আছে আৰু পানীবিলাক নহ'লে ভাঙি যায়, সেইকাৰণে কোদালেদি বান্ধি দি আছে। আৰু আমাৰ আখিলে বহুত দুষ্টামি কৰি আছে আৰু সৰু ল'ৰা গমে পায় পানী যদি পায় সিহঁতে কিবা পাৰে আৰু পানীক বহুত ভাল পায়, পানী লাৰি কিনে। আৰু এইবিলাক হৈছে গোটেই মাকৈ, মানে অলপ অলপ গাজি আহিছে, গোটেই ফুল ঘাঁহ হৈ অহা নাই আৰু সেইকাৰণে পানী দিব লাগিব। পানীটো দিলে ঘাঁহটো ধুনীয়া হৈ আহিব। আৰু ইফালে এয়া পানী দি আছে ধুনীয়া কৰি আৰু আমাৰ আখিলে পুৰা দুষ্টামি কৰি আছে একদম। চাওকচোন কেনেকুৱা দুষ্টামি কৰে সি। দেখা পাইছে মই বান্ধি দিছোঁ আৰু সি খুলি দিবা গৈছে। কি ক'ম আৰু উপায় নাই, সৰু ল'ৰা এনেকুৱা কৰি বহুত ভাল পায়। অকল মোৰ ল'ৰাটো বুলি নহয়, প্ৰত্যেকৰ ল'ৰা ছোৱালীবিলাকে সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱা মানে পানী পালে আৰু বহুত ভাল পায়। এতিয়া দুপৰীয়া হ'ল আৰু দুপৰীয়া সৰু ল'ৰা এটা পথাৰত ৰাখিব নোৱাৰা, গতিকে লৈ যাওঁ আৰু নিয়াৰ কাৰণে তাক পুৰা ৰেডি আৰু সি যাব মন কৰা নাই, তথাপিতো লৈ যাব লাগিব। আৰু এনেকৈ মই যোনদিনা ঘৰত থাকোঁ সেইদিনা আমাৰ আখিলে মোৰ লগত এনেকৈ লাগি থাকে। তাৰমানে মোৰ কাষৰ পৰা কাষাৰ নহয়, ই আমাৰ ঘৰত সৰু সকলোৱে মৰম কৰে, বহুতে মৰম কৰে। আৰু সেইকাৰণে মোক বেছি লগে নাপায়, ঘৰৰ মানুহৰ লগতে বেছি থাকে। আজি মোক লগ পাইছে, সেইকাৰণে মোৰ ওচৰ এটা যেন গৈ পথাৰত আহিলোঁ অলপ চাবক লাগি। আৰু এতিয়া যাম, বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।